Hello everyone, মই বিশিকা ব্লগ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকৰ সকলো ভালে আছে। আৰু আজি মই আপোনালোকলৈ লৈ আহিছো এটা ৰেচিপি আৰু ৰেচিপিটো হৈছে পিয়াজ আৰু নহৰু ৰেচিপি। সো হেতু কাৰণে আপোনালোকে অলপমান পিয়াজ আৰু অলপমান লেসুন আপোনালোকে গুটাই ল'ব আৰু লগতে লাগিব অকণমান তেতেলী। আৰু আজি ৰেচিপিটো তামিল ষ্টাইলত বনাম। সো হেতু কাৰণে আপোনালোকে ৰেচিপিটো স্কিপ নকৰিব, চাই থাকিব। আৰু এতিয়া দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ যাওঁ। বাই বাই। আজি সবজিখিনি বনাবৰ কাৰণে মই প্ৰথমতে যোগ পৰিমাণে ইয়াৰ সানফ্লাৱাৰ অইল দি দিছোঁ আৰু তেলখিনি গৰম হৈছে আৰু হোৱাৰ লগে লগে মই দি দিম মছলা। এয়া সব মছলা। আৰু আজি ৰেচিপিটো তামিল ষ্টাইলত বনাবলৈ লৈছোঁ। আৰু কাটি থোৱা পিঁয়াজখিনি গোটেইখিনি এতিয়া মই দি দিম। কাটি থোৱা পিঁয়াজ আৰু নহৰু গোটেইখিনি দি দিছোঁ আৰু আপোনালোকে এনেকৈ বনাই চাব। আৰু গোটেইখিনি দিয়াৰ পাছত ধুনীয়াকৈ মই লৰাই দিছোঁ। আৰু লৰাই দিয়াৰ পাছত দুটা জলকীয়া ভালকৈ কাটি ওপৰতে মই দি দিছোঁ। আপোনালোকে যদি বেছি জলকীয়া খাব মন যায় তেতিয়া বেছিও জলকীয়া দিব পাৰে। মই মাত্ৰ দুটা দিছোঁ, মই বেছি জলকীয়া নাখাওঁ। সো সেইটো কাৰণে। আৰু ইয়াত দি দিছোঁ যোগ পৰিমাণে নিমখ। আৰু নিমখ দিয়াৰ পাছত ধুনীয়াকৈ আকৌ এবাৰ মই লৰাই দিছোঁ। আৰু এইফালে কাটি লৈছোঁ বিলাহী। আপোনালোকে ৰাতি যদি খাব লৈছে তেনেহ'লে বিলাহী গোটেইখিনি পেলাই দিব। দিনত যদি খাইছে একো প্ৰব্লেম নাই। আৰু ইয়াত কাটি ৰেডি হৈ গ'ল বিলাহী। আৰু কাটি লোৱা বিলাহীকেইটা ধুনীয়াকৈ মই দি দিম চব্জি। আৰু অলপ অলপ এয়া সিজিছে, দেখিছে নহয় উতলিছে। অকণমান দি লৰোৱাৰ পাছতে এতিয়া দি দিম কাটি থোৱা বিলাহীকেইটা। আৰু এতিয়া বিলাহীকেইটা দি দিলোঁ। আৰু বিলাহী দিয়াৰ পাছত এনেধৰণে অলপ সময় লৰাই থাকিব। লৰাই থকাৰ পাছত এয়া অলপ সময় ঢাকি দিলোঁ। তাৰ পাছত বিলাহীখিনি গোটেইখিনি ব্লেণ্ড হৈ গৈছে। আপোনালোকে থকাৰ কাৰণে অকণমান ভাঙি দিব, ডাঙৰ ডাঙৰ হৈ থাকে। আৰু এয়া মছলা দি দিছোঁ। মছলা দি দিছোঁ। মছলা দিয়াৰ পাছত অলপ সময় লৰাই দিম। তাৰ পাছতে যোগ পৰিমাণে পানী দিম। এতিয়া যোগ পৰিমাণে পানী দিয়া হৈ গ'ল। আৰু পানী দিয়াৰ পাছত ধুনীয়াকৈ লৰাই দিম আকৌ এবাৰ। এতিয়া দেখিছেনে? অলপ ধুনীয়া দেখিছে। যেতিয়া তেওঁলোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আজি যিহেতু আছে আমাৰ বন্ধ, শ্বাটডাউন আছিলে, সেইটো কাৰণে আজি পিঁয়াজ আৰু নহৰু ৰেচিপি আপোনালোকে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল পালে প্লিজ লাইক কৰি দিব চেনেলটি। আৰু এয়া হৈ যোৱাৰ পাছত আৰু অকণমান নিমখ দি দিয়া হ'ল। আৰু এয়া চব ধুনীয়াকৈ ৰেডি হৈ গৈছে। কেনেকুৱা দেখিছে বাৰু কমেণ্টত যোগেদি জনাব দেই। আৰু আমাৰ ৰেচিপিটো ইতিমধ্যে ৰেডি হৈ গৈছে ধুনীয়াকৈ। আৰু শেষৰ সময়ত আৰু এটা বস্তু এড কৰিব লাগিব। আপোনালোকে পাহৰি গৈছে নেকি বাৰু? মই যে কৈছিলোঁ লাষ্টত তেতেলী পানী অকণমান এড কৰিব লাগিব, তেতিয়াহে তামিল ষ্টাইল বনি যাব। আৰু এতিয়া এটুকুৰা তেতেলী বা 3 টুকুৰামান সৰু সৰু তেতেলী ল'ব। আৰু এটা বাতিত ধুনীয়াকৈ পানী অকণমান দিব। আৰু পানীকণ দিয়াৰ পাছত তেতেলীটোকে হাতেৰে ভাল কৰি মুচৰি দিব। মুচৰাৰ পাছত যিখিনি পানী ওলাব সেইখিনি পানী আপোনালোকে ধুনীয়াকৈ ইয়াত দি দিব। আৰু মই তেতেলী পানীটো ৰেডি কৰিছোঁ। আৰু এতিয়া মই তেতেলী পানীটো এড কৰিম। ইয়াত ধুনীয়াকৈ উতলটো আহিছেই নহয়। আৰু
উতলটো আহি থাকোঁতে তাতে দি দিলোঁ তেতেলী পানীখিনি ধুনীয়াকৈ আৰু এইটো হৈছে লাষ্ট ষ্টেজ আমাৰ চব্জি ৰেডি কাকাৰ প্ৰিয়ৰ এনেকুৱা পিঁয়াজ আৰু নহৰুৰ ৰেচিপি কমেণ্টত বুলি জনাব দেই আৰু এবাৰ ঘৰত বনাই ট্ৰাই কৰি চাব মোৰতো বিৰাটেই ভাল লাগিছিলে খাই আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্টত যদি বনাব ঘৰত এবাৰ বনাই খায় আৰু এতিয়ালৈ দেৰি নকৰি এতিয়ালৈ বাই বাই টাটা সকলোৱে ভালে কুশলে থাকক আকৌ এটা নতুন ভিডিঅ' লৈ মই ৰিম্পী শইকীয়াই আহি আছোঁ আৰু এতিয়া আপোনালোকে উপভোগ কৰক মোৰ ভিডিঅ'টো এতিয়ালৈ বাই বাই